নমস্কাৰ স্বাগতম মোৰ চেনেল তঞ্জিৰা হাজৰিকালৈ। আজি মই আকৌ আপোনালোকৰ আগত উপস্থিত হৈছোঁ নতুন এটা পেইণ্টিং লৈ পেলাই, ৱাৰ্লি পেইণ্টিং লৈ পেলাই। থাকক মোৰ লগত ভিডিঅ'টোত পূৰা শেষলৈকে আৰু চাওক কেনেকৈ মই ৱাৰ্লি পেইণ্টিংটো বহুত পুৰণা অল্ডেষ্ট ফৰ্ম অফ ইণ্ডিয়ান ফ'ক আৰ্ট হয়। এইটো আপোনাৰ অৰিজিন হৈছে ৱাৰ্লি ৰিজন অফ মহাৰাষ্ট্ৰ। এইটো ট্ৰাইবেল আৰ্ট ফৰ্ম হয়, আদিবাসী তেখেতসকলৰ। নৰ্থ ছায়াবী ৰেঞ্জৰ হয়, ইণ্ডিয়াৰ ৱেষ্টাৰ্ণ ইণ্ডিয়া। এই আৰ্ট ফৰ্মটো ফাৰ্ষ্ট ডিস্কভাৰ্ড হৈছিলে আৰ্লি 70s। এই আৰ্ট ফৰ্মটো ৱেল ন'ন হৈছিলে জিভিয়া সোমা মাছে আৰু তেখেতৰ পুতেক বালু মাছে তেখেতসকলৰ থ্ৰু দি এই আৰ্ট ফৰ্মটো এইটো ৱেল ন'ন হৈছিলে। আৰু জিভিয়া সোমা মাছে তেখেতক মডাৰ্ণ ফাদাৰ অফ ৱাৰ্লি পেইণ্টিং বুলি কোৱা যায়। ৱাৰ্লি পেইণ্টিঙৰ বেকগ্ৰাউণ্ডটো হৈছে এইটো আপোনাৰ ব্ৰাউন কালাৰ, বেচিকেলি মিক্সচাৰ অফ মাড আৰু কাউডাঙৰ কেক্স দি পেলাই কৰা যায়। আৰু হোৱাইট কালাৰটো হৈছে এইটো আপোনাৰ ৰাইচ ৱাটাৰ আৰু গাম মিক্সচাৰ দি পেলাই এইটো হোৱাইট কালাৰটো কৰা যায়। বেচিকেলি ৱাৰ্লি আৰ্টটো আপোনাৰ জমেট্ৰিকেল শ্বেপছ, চাৰ্কল আৰু ট্ৰাইংগল নহ'বা স্কুৱেৰ শ্বেপ দি পেলাই আঁকা যায়। এই পেইণ্টিঙত আপোনাৰ গছ বা ৱাৰ্লি তেখেত ৰিজনছৰ মানুহবিলাকে কেনেকৈ ডে টু ডে এক্টিভিটিজবিলাক কৰে, তাৰপিছত বাৰ্ডছ, এনিমেলছ, এইবিলাক চব এই আৰ্ট ফৰ্মটো দি দেখুওৱা গৈছে। মই কাৰ্ডবৰ্ডত আঁকিছোঁ ৱাৰ্লি পেইণ্টিং। ব্ৰাছ নম্বৰ মই এইটো আপোনাৰ 4 লৈছোঁ, অকণমান সুবিধা হয় এইটো কৰিবলৈ। আৰু একেবাৰে ডিটেইলিংছ কৰিবলৈ মই দেখিছোঁ চাগে বাঁহৰ নিচিনাকৈ, পেঞ্চিলৰ নিচিনাকৈ মই এটা লৈছোঁ, অকণমান জোঙাৰ নিচিনাকৈ কাটি লৈছোঁ আগডোখৰ। এই একেবাৰে ডিটেইলিংছ দিবলৈ মই সেইটো ইউজ কৰিছোঁ। বেকগ্ৰাউণ্ডটো মই ব্লেক কালাৰ দিছোঁ আৰু হোৱাইট কালাৰ দি পেলাই মই আঁকিছোঁ ৱাৰ্লি পেইণ্টিং। Warli art is one of the oldest forms of Indian folk art and has its origins in the Warli region of Maharashtra. It is a tribal art mostly done by Adivasi from North Sahabi range in India, that is in Western India. It is first discovered in early 70s. In 1970s, this ritual took a radical turn when Jivya Soma Mase and his son Balu Mase started to paint. Jivya Soma Mase is known as the modern father of Warli painting. In olden days, Warli art was done on walls on special occasions. The paintings would be done over a brown background, which would basically be a mixture of mud and cow dung cakes. The white pigment used to draw shapes and figures would be a mixture of rice mixed with water and gum. One of the most popular themes in Warli art is a spiral chain of humans around one central motif. This in accordance with their belief that life is an eternal journey and it has no beginning and end. This form of tribal art mainly makes use of geometric shapes such as circles, triangles, and squares. The circle and the triangle comes from their observation of nature, the circle representing the sun, the triangle derived from mountains and pointed trees, the square indicating a sacred enclosure or a piece of land. In these paintings, we can see the paintings of hunting, fishing and farming, festivals and dances, trees and animals. Human and animal bodies are represented by two triangles joined at the tip. We can also see day-to-day activities of the village peoples through this art form.
প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। কমেণ্ট কৰিব কেনেকুৱা পালে পেইণ্টিংটো, আৰু কিবা যদি আছে সুধিবলগীয়া তেন্তে সুধিব আৰু ছাজেষ্ট কৰিব আৰু কেনেকৈ মই নতুন পেইণ্টিং বা আৰ্ট এণ্ড ক্ৰাফ্ট ভিডিঅ' কৰিব পাৰোঁ। অকণমান আইডিয়াছ দিব বা ছাজেশ্যনছ দিব। কিবা যদি ভুল হৈছে মোক শুধৰাই দিব পেইণ্টিংছত।
ফ্ৰেম বনাইছোঁ কাগজৰ ৰোল কৰি পেলাই তাৰপিছত সেইটো ফ্ৰেমৰ নিচিনাকৈ কাটি দিছোঁ তাৰপিছত আঠা দি পেলাই পেষ্ট কৰি দিছোঁ এনেকৈ আৰু পেপাৰ ৰোল কেনেকৈ বনায় সেইটো মই দুবাৰ আগৰ ভিডিঅ'বিলাকত মই দেখাইছোঁ আপোনালোকে চাব পাৰে তাতে আৰু তথাপিও যদি মই আগৰবাৰ যদি বনাই পেলাই আপোনালোকক দেখাব লাগে তেন্তে প্লিজ কমেণ্ট কৰিব আপোনালোকক দেখাই দিম আৰু ফ্ৰেমৰ নিচিনাও কেনেকৈ কাটিব লাগে সেইটো যদি দেখাবলৈ নিবিচাৰে প্লিজ কমেণ্ট কৰিব মই সেইটো আপোনালোকক দেখাই দিম ভিডিঅ'টো যদি চাই আপোনালোকৰ যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰিছে অতি ধন্যবাদ আৰু যোনে যোনে নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব God bless you all. Stay safe, stay healthy, be happy. ভালকৈ থাকিব আৰু হাঁহি থাকিব ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব থেংক ইউ তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আকৌ আহিম নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ আগত আকৌ উপস্থিত